নমস্কাৰ প্ৰিয় দৰ্শকসকল, ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত ফেব্ৰুৱাৰী মাহটোত কেনেধৰণৰ হ'ব, কোনটো দিশত আপোনালোকে ভাল খবৰ এই মাহত লাভ কৰিব, সেই বিষয়ে আজি ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি বৃষ ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা, কৰ্ম, আৰ্থিক স্থিতি, পাৰিবাৰিক স্থিতি আদি প্ৰায় প্ৰতিটো দিশত এই ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ফেব্ৰুৱাৰী মাহত কৰ্মস্থানত শুভ পৰিৱৰ্তন আহিব ধৰিব, কাৰণ কৰ্মস্থানত বুধ শুক্ৰকে ধৰি কেইবাটাও গ্ৰহৰ স্থিতিয়ে ফেব্ৰুৱাৰী মাহত আপোনাক কৰ্মত পৰিৱৰ্তন লৈ অনা দেখা যাব। পূৰ্বৰ পৰাই যিহেতু ৰাহু কৰ্মস্থানত আছে, গতিকে নিশ্চয় আপোনাক কৰ্মত ভাল ফল প্ৰদান কৰি আহিছে। কিন্তু এই মাহত বুধ, শুক্ৰ আৰু ৰবি এই তিনিটা গ্ৰহৰ প্ৰৱেশে আপোনাৰ কৰ্মত শুভ ফল দিয়া দেখা যাব। প্ৰথম, বুধ গ্ৰহৰ স্থিতি যিহেতু আপোনাৰ অতিকে শুভদায়ক, কাৰণ বুধ গ্ৰহ হৈছে আপোনাৰ ধনৰ স্থানৰ অধিপতি আৰু শিক্ষাৰ স্থানৰ অধিপতি। গতিকে আপুনি নিজৰ কৰ্মৰ জৰিয়তে ধন বৃদ্ধি এই মাহত কৰিব পাৰিব। বুধ গ্ৰহই আপোনাক বিভিন্ন প্ৰকাৰে ধন আপোনাৰ হাতলৈ দিয়া দেখা যাব। যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লেতো নিশ্চয় আপুনি কৰ্মত শুভ ফল এইকাৰণেই লাভ কৰিব, কাৰণ বুধ গ্ৰহ হৈছে ব্যৱসায়ৰ কাৰক গ্ৰহ, আৰু ব্যৱসায়ৰ কাৰক গ্ৰহৰ স্থিতি কৰ্মস্থানত হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ কৰ্মত, ব্যৱসায় বাণিজ্যত নিশ্চয় উন্নতি প্ৰগতি আহিব ধৰিব। আৰু শিক্ষাৰ স্থানৰ অধিপতি হৈ কৰ্মত প্ৰৱেশ কৰাটো আপোনাৰ বাবে অতি শুভ সংযোগদায়ক এইকাৰণে, কাৰণ যিটো শিক্ষা আপুনি লৈছে সেই শিক্ষাৰ জৰিয়তে এই মাহত ধন উপাৰ্জন কৰিব পাৰিব। গতিকে যিটো আপুনি শিক্ষা লৈছে সেইটোৰ জৰিয়তে আপুনি কৰ্ম কৰাৰ চেষ্টা কৰক, নিশ্চয় শুভ ফল আহিব ধৰিব। প্ৰেম সম্পৰ্কতো মধুৰতা আহিব, বিশেষকৈ পৰিয়ালৰ সমৰ্থন আপোনালোকে প্ৰেম সম্পৰ্কত লাভ কৰিব। ইয়াৰ উপৰিও শিক্ষাস্থানত পূৰ্ণ দৃষ্টিয়ে একাধিক শিক্ষাৰ যোগ এই মাহত লৈ আনিব, আৰু চতুৰ্থ স্থানতো যিহেতু চাৰিওটা গ্ৰহৰে দৃষ্টি থাকিব, যিটো কাৰণত আপোনাৰ বন্ধু বান্ধৱৰ পৰিমাণ এই মাহত বৃদ্ধি পাব। একাধিক বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। ঘৰত সা সম্পত্তিবোৰো বৃদ্ধি পাব ধৰিব। বিশেষকৈ লাক্সাৰিয়াছ সম্পত্তি আগমনৰ সম্ভাৱনা এই মাহত দেখা পোৱা গৈছে, কাৰণ শুক্ৰ গ্ৰহৰ চতুৰ্থ স্থানত দৃষ্টিয়ে এই মাহত আপোনাক ভূমি, ভৱন, বাহন, বিশেষকৈ যান বাহন ক্ৰয়ৰ যোগ আপোনাৰ বাবে লৈ আনিব। যিহেতু শুক্ৰ গ্ৰহ হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ, গতিকে ৰাশিৰ অধিপতি গ্ৰহ হৈ আপোনাৰ কৰ্মস্থানত প্ৰৱেশ কৰাটো সেইটো আপোনাৰ বাবে শুভ সংযোগদায়ক, কাৰণ আপুনি এই মাহত যেনেকৈ নহওক কৰ্ম কৰিবলৈ উদ্যমী হৈ পৰিব। কাম বন কৰিবলৈ আপোনাৰ ইচ্ছা যাব। বিগত মাহত থকা এলেহুৱা ভাৱবোৰ আপোনাৰ একেবাৰে নোহোৱা হৈ পৰিব। আৰু শুক্ৰ গ্ৰহই আপোনাৰ ঘৰত সম্পত্তি বৃদ্ধি কৰোৱা দেখা যাব। বিশেষকৈ যান বাহন যদি ক্ৰয় কৰিম বুলি ভাবি আছে, এই মাহত আপোনাৰ সেই মনৰ আশাবোৰো পূৰণ হৈ পৰিব। লগতে চতুৰ্থ স্থানৰ অধিপতি হৈ কৰ্মস্থানত ৰবিৰ প্ৰৱেশে আপোনাৰ পিতৃৰ সম্পত্তি বৃদ্ধিৰ যোগ এই মাহত দেখা পোৱা গৈছে। গতিকে আপুনি পিতৃৰ সমৰ্থন নিশ্চয় লাভ কৰিব। ধন সম্পত্তি ক্ষেত্ৰতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক, আপুনি পিতৃৰ সমৰ্থন নিশ্চয় লাভ কৰিব। লগতে আত্মীয় কুটুম্বৰ সৈতেও আপোনাৰ মিত্ৰতা বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ সাহস, মনোবল, বিশেষকৈ মনোবল বৃদ্ধিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। যিহেতু ৰবিৰ কৰ্মস্থানত প্ৰৱেশে চৰকাৰী কৰ্মৰ যোগ এই মাহত লৈ আনিব, গতিকে আকস্মিক চৰকাৰী কৰ্ম প্ৰাপ্তিৰ এই মাহত সম্ভাৱনা, বিশেষকৈ ফেব্ৰুৱাৰী মাহত সম্ভাৱনা
দেখা গৈছে। গতিকে আপুনি অকণমান এক্টিভ থাকক, উদ্যমী হৈ থাকক, নিশ্চয় চৰকাৰী কৰ্মত আপুনি শুভ ফল লাভ কৰিব। লগতে কৰ্মক্ষেত্ৰত আপুনি নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰাৰ এক ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, কাৰণ বুধ গ্ৰহ হৈছে বাণীৰ কাৰক গ্ৰহ। বুধ গ্ৰহই সদায় কথা বতৰাৰে আনক প্ৰভাৱিত কৰাৰ কৌশলতাবোৰ দিয়ে ব্যক্তিত্বত। গতিকে এই মাহত যিহেতু কৰ্মস্থানত বুধ গ্ৰহৰ সেই স্থিতি হৈছে আৰু সেই কৰ্মস্থানত স্থিতিয়ে আপোনাৰ কথা বতৰা কোৱা শৈলীবোৰ খুব ধুনীয়া কৰি তুলিব। গতিকে আপুনি লক্ষ্য কৰিব, আপুনি নিজৰ কথাৰে ব্যৱসায় বাণিজ্যত উন্নতি লাভ কৰিব, কৰ্মত উন্নতি লাভ কৰিব। লগতে বাকী গ্ৰহস্থিতিও আপোনাৰ বাবে যিহেতু এই মাহত শুভ সংযোগদায়ক দেখা গৈছে, আপুনি নিশ্চয় শুভ ফল ফেব্ৰুৱাৰী মাহটো লাভ কৰিব। যিহেতু ৰাহু আপোনাৰ পূৰ্বৰে পৰা কৰ্মত স্থিতি হৈ আছে, ৰাহুৰ কৰ্ম অৱশ্যে আকস্মিক হয়, মাজে সময়ে কেতিয়াবা কৰ্মত অনিচ্ছা ভাবো ৰাহুই দিয়ে, ধৈৰ্যৰ পৰিমাণ কমায়। কিন্তু এই মাহত বাকী তিনিটা গ্ৰহৰ প্ৰৱেশে ৰাহুৰ সেই প্ৰভাৱবোৰ বহু পৰিমাণে নোহোৱা কৰি তুলিব। আৰু এই বুধ শুক্ৰ ৰবি এই তিনিটা গ্ৰহৰ যিহেতু পলাবলো ফেব্ৰুৱাৰী মাহত থাকিব, যিটো কাৰণত ৰাহুৰ সেই ব্যক্তিত্ব কিছু পৰিমাণে কমিব আৰু এই মাহটোত আপুনি নিশ্চয় শুভ ফল লাভ কৰিব। গতিকে আশা কৰিছোঁ ফেব্ৰুৱাৰী মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰে, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।